পাঁচ প্ৰকাৰৰ মানুহ সম্পৰ্কে যিসকলক আল্লাহ তাআলাই এই পৃথিৱীতেই এই দুনিয়াতে শাস্তি প্ৰদান কৰে। প্ৰিয় ভাই ভনীসকল, আল্লাহ সুবহানাহু ওয়া তাআলা অতি দয়ালু। এজনী মাতৃৰ অন্তৰত সন্তানৰ প্ৰতি যিমান মৰম চেনেহ ভালপোৱা থাকে তাতকৈ কেইবাগুণ বেছি আল্লাহৰ বান্দাৰ প্ৰতি আছে। কিন্তু তেওঁ ইনসাফ কৰোঁতা ন্যায়প্ৰিয়। সেয়েহে কিছুমান সময়ত আল্লাহ সুবহানাহু ওয়া তাআলা কিছুমান মানুহক কিয়ামতৰ আগতেই দুনিয়াতে শাস্তি প্ৰদান কৰে। আজি আপোনালোকৰ সন্মুখত আলোচনা কৰিম এনেকুৱা পাঁচ প্ৰকাৰৰ মানুহ সম্পৰ্কে যিসকলক আল্লাহ তাআলাই এই পৃথিৱীতেই এই দুনিয়াতে শাস্তি প্ৰদান কৰে। ১ নম্বৰ, জালিম, অত্যাচাৰী মানুহ। যিসকলে মানুহক অত্যাচাৰ কৰে, মানুহৰ লগত অন্যায় কৰে, মানুহক কষ্ট দিয়ে, আল্লাহ তাআলা তাৰ পৰা বহুত দ্ৰুত প্ৰতিশোধ লয়। এই পৃথিৱীতে তাক শাস্তি প্ৰদান কৰে। ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মজলুমৰ দোৱা আৰু আল্লাহৰ মাজত কোনো পৰ্দা নাই। অৰ্থাৎ যাক অত্যাচাৰ কৰা হয় তাৰ দোৱা সোজাকৈ আল্লাহৰ ওচৰলৈ যায়। ২ নম্বৰ, ধোঁকাবাজ আৰু প্ৰতাৰক। যিসকলে মানুহক ধোঁকা দিয়ে, মানুহৰ লগত ঠগবাজি কৰে, তাৰ জীৱনৰ পৰা বৰকত নাইকিয়া হৈ যায়। সূৰা আনফালৰ 58 নং আয়াতত আল্লাহে কয়, ইন্নাল্লাহা লা ইউহিব্বুল খাইনিন। নিশ্চয় আল্লাহে চুক্তি ভংগকাৰীসকলক পছন্দ নকৰে। ৩ নম্বৰ, মা দেউতাৰ অবাধ্য সন্তান। যি সন্তানে মা দেউতাক কষ্ট দিয়ে তাক আল্লাহ তাআলাই এই দুনিয়াতে শাস্তি দিয়ে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি সন্তানে মা দেউতাক কষ্ট দিয়ে তাৰ শাস্তি মৃত্যুৰ আগতেই পায়। ৪ নম্বৰ, মিছলীয়া ব্যক্তি। মিছা কথা কোৱা লোকৰ মুখত জ্যোতি বা পোহৰ নাথাকে। সমাজে তাক ঘৃণা কৰে আৰু আল্লাহৰ কৃপা তাৰ পৰা দূৰ হৈ যায়। সূৰা গাফিৰৰ ২৮ নং আয়াতত আল্লাহে কয়, আল্লাহ মিছলীয়া পথ প্ৰদৰ্শন নকৰে। ৫ নম্বৰ, ব্যভিচাৰী, জিনা কৰা ব্যক্তি। যেতিয়া কোনো সমাজত জিনা বিয়পি পৰে তেতিয়া আল্লাহে সেই সমাজত বিপদ আপদ চপাই দিয়ে, বেমাৰ আৰু অশান্তি দি দিয়ে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া কোনো জাতিত জিনা বিয়পে আল্লাহে তাত ৰোগ আৰু বিপদ দিয়ে। আল্লাহক ভয় কৰি চলা মানুহৰ বাবে দুনিয়া আৰু আখিৰাতত শান্তি আছে। তওবা কৰক, নামাজত থাকক, আনক কষ্ট নিদিব।